নমস্কাৰ জ্ঞান সম্ভাৰ আনটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিব যত্ন কৰিম এডিআৰই গ্ৰেড 3 2024 ৰ যে এক্সাম হৈছিলে সেই এক্সামৰ আটাইকেইটা পৰীক্ষাতে গ্ৰেড 3 সো কাট অফ কেনেকৈ যাব পাৰি এবাৰ তো কিছু এনালাইসিস কৰিম কিমান পালে আপোনাৰ নেক্সট ভাইভাৰ কাৰণে আপোনাক মাতিব পাৰে সো কিছু আলোচনা কৰিব যত্ন কৰিম। আমি এটা প্ৰথমে চাই লম গ্ৰেড 3 সৰ্বমুঠ পোষ্ট আছিলে কিমান 7600টা। এই 7600 পোষ্টৰে কত কিমান পোষ্ট আছিলে চাই লওঁ আমি এবাৰ। আপুনি যদি মন কৰে বেচেলৰ ডিগ্ৰী আৰু বেচেলৰ উইথ সিসি অৰ্থাৎ কম্পিউটাৰ টোটেল পোষ্ট আছিলে তাতে 4555টা আৰু এই 4055টা পদৰ বাবে সৰ্বমুঠ এপিয়াৰ্ড কেণ্ডিডেট আছিলে 7,38,000 প্ৰায়। নেক্সট যদি আপুনি মন কৰে যেটো আমাৰ 12 পাস এইচএস লেভেলৰ যেটো এক্সাম আছিলে তাতে পোষ্ট আছিলে এবাৰ 3127টা 3127টা পোষ্ট আছিলে তাতে। এতিয়া আপুনি যদি মন কৰে সেই 3127টা পদৰ বাবে 11,23,204 গৰাকী প্ৰায় প্ৰাৰ্থী অৱতীৰ্ণ হৈছিলে আৰু যি ড্ৰাইভাৰ পোষ্ট আছিলে তাতে 418টা আছিলে আৰু তাৰ বাবেও কিন্তু সেই 418টা পদৰ বাবে 1,23,204 জন প্ৰশিক্ষাৰ্থী কি কৰিছিলে তাতে অৱতীৰ্ণ হৈছিলে। এতিয়া এই আটাইকেইটা পদৰে কাট অফ এবাৰ কেনেকুৱা হ'ব তাৰ ওপৰত কিছু কথা পাতিম। সো এটো এবাৰ আপোনাক আকৌ এবাৰ দেখাই ল'ব বিচাৰিছো। ডিগ্ৰী লেভেলৰ পোষ্ট আছিলে 4055 তাত মানুহে পৰীক্ষা দিয়া মানুহৰ সংখ্যা আছিলে 7,38,000। এইচএস লেভেলত আছিলে 3127টা পদ আৰু তাত পৰীক্ষা দিয়া মানুহৰ সংখ্যা আছিলে 11,23,204 জন আৰু ড্ৰাইভাৰ পোষ্ট আছিলে 418টা তাতে 1,23,204 জন ব্যক্তি কি কৰিছিলে পৰীক্ষা দিছিলে। এতিয়া আমি চাই লওঁ কাট অফটো কেনে ধৰণৰ হ'ব পাৰে এই পোষ্টসমূহত। এতিয়া যদি মন কৰে আপুনি এই পোষ্টসমূহ আৰু তাতে কিমান ব্যক্তিয়ে পৰীক্ষা দিছিলে গোটেই কথাখিনি যদি মন কৰে আপোনাৰ এটা কথা মনলৈ আহিব পৰীক্ষা দিয়া মানুহৰ সংখ্যা ভাবি মনলৈ আহিব যে কাট অফ যথেষ্ট বাঢ়িব, কিন্তু তেনে নহয় কাট অফ কিছু কমিব। কেনেকৈ কমিব পাৰে এই কথাটো আপোনাক ক'ব বিচাৰিছো। প্ৰথমে মন কৰক এবাৰ কি হৈছে অভাৰলেপিঙৰ ব্যৱস্থা নাই। প্ৰথম কথাটো আটাইতকৈ ভাল কথা সেইটো মানে এজন ব্যক্তিয়ে কেতিয়াবা কি হয় তেওঁ এটা দুটা তিনিটা এনেকুৱা ধৰণৰ পদত তেওঁ কি হয় বিভিন্ন শিতানত বাছনি হয় আৰু তেওঁ নিজ ইচ্ছাৰে কি কৰে শেষত গৈ ইয়াৰে এটা পদ চুজ কৰিব বাকি কিটা পদ তেওঁ বাদ দিয়ে অৰ্থাৎ সেই পদকেইটা কোনো মানুহ আৰু অৱতীৰ্ণ বা উত্তীৰ্ণ হ'ব নোৱাৰে। সো এবাৰ যেটো সেই সিস্টেমটো নাইকিয়াকে কি কৰিছে ধৰক আপুনি দুটা পদত বাছনি হ'ল এই দুটা পদৰে যেটো পদত গ্ৰেড আটাইতকৈ বেছি থাকে সেই গ্ৰেড বেছি থকা পদটোতে যেটো পদৰ গ্ৰেড ভাল সেই গ্ৰেড ভাল পদটোতে আপোনাক অটোমেটিক্যালি বাছনি কৰি দিব আৰু যেটো পদ আপোনাৰ থাকি যাব সেই পদটোত তলৰ পৰা এজনে কি কৰিব তাতে অৱতীৰ্ণ হ'ব পাৰিব বা তেওঁ নামটো আহি যাব। সো হেফালৰ পৰা চাবলৈ গ'লে কি হয় কাট অফটো কিছু কমিব। নেক্সট চাওঁ একেখিনি মানুহে পাছ কৰিব যদিও গ্ৰেড অনুসৰি সিলেকশন হ'ব ইতিমধ্যে কৈ দিলোঁ। নিগেটিভ মাৰ্কিঙৰ কথা এবাৰ যেহেতু এবাৰ পৰীক্ষাটোত আছে আমাৰ যেহেতু নিগেটিভ মাৰ্কিঙৰ পেপাৰ এখন কৰিব যাওঁতে বহুত কণ্ডিশ্যন থাকে। প্ৰথম কথা হৈছে কনফিডেন্ট নাথাকিলে উত্তৰ আমি নকৰোঁ আৰু কেতিয়াবা এনেকুৱা হয় নিগেটিভ মাৰ্কিং আছে উত্তৰ নকৰোঁ বুলি ভাবি এনেকুৱা হয় যে মই বেছি প্ৰশ্ন উত্তৰ কৰা নাই সো কনফিডেন্ট নথকা কিছুমান প্ৰশ্নত আকৌ উত্তৰ কৰি দিবলগীয়া হয়। সো এই গোটেইকেইটা সিচুৱেশ্যনৰ ফালৰ পৰা কি হয় মাৰ্ক আপুনি ভবাতকৈ সদায় কম অহা দেখা যায় নিগেটিভ মাৰ্কিঙৰ পেপাৰবিলাকত। নেক্সট টাইম মেনেজমেণ্ট হোৱা যেহেতু পেপাৰখন নিগেটিভ মাৰ্কিঙত আমি বহুত ভাবি চিন্তি যেহেতু উত্তৰ কৰিবলগীয়া হয় গতিকে আমাক সময় বেছি লাগে আৰু সেই ফালৰ পৰা আমাৰ টাইম মেনেজমেণ্ট হয় আৰু যথেষ্ট প্ৰশ্ন যাৰ যিটো বিষয়ত দুৰ্বলতা থাকে সেই দুৰ্বলতা থকা বিষয়ৰ যথেষ্ট সংখ্যক প্ৰশ্ন থাকি অহাৰ সম্ভাৱনাটো বেছি থাকে। তাৰ পিছৰ কথা হৈছে চিলি মিষ্টেক এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ। আমাৰ কি হয় আপোনাৰ পেপাৰখনত এনেকুৱা অতি কমকৈ 5, 6টা 7টা কুৱেশ্যন নোলায় যিকেইটা কুৱেশ্যন আপুনি জানিছিলে আপোনাৰ উত্তৰ কৰোঁতে কিবা কমে ভুল হৈছে হয় আপোনাৰ গোল চিন আপুনি দিব লাগিছিল কৰবাত দিলে কৰবাত নহলে কেতিয়াবা এনেকুৱা হ'ব আপুনি মনতে ভাবি আছিলে কিবা উত্তৰ বহালে কিবা এনেকুৱা ধৰণৰ হয় নহলে কেতিয়াবা এনেকুৱা হয় যেতিয়া আমাৰ দুটা অপচনৰ কম্পেয়াৰটো আহি যায় দুটা অপচনৰ পৰা আপুনি নহয় বুলি জানি যাব পাৰে কিন্তু এবাৰ পেপাৰবিলাকত চাইছিলোঁ 4টা অপচনৰ দুটা অপচন এনেকুৱা য'ত আপুনি বাছিবৰ বাবে যথেষ্ট কঠিন হৈছিলে। সো তাতে চিলি মিষ্টেক হোৱাৰ একেবাৰে সম্ভাৱনা বেছি আৰু এই কনচেপ্টটো সকলো ক্ষেত্ৰতে হয়। নেক্সট প্ৰশ্নৰ ধৰণ আৰু এবাৰ এই পেপাৰবিলাকৰ প্ৰশ্নৰ ধৰণটো কি আছিলে মডাৰেটৰৰ পৰা কোনোবা এখন পেপাৰত আমি কিছু প্ৰশ্ন সহজ পাব পাৰোঁ 150 প্ৰশ্নৰ ভিতৰত আপুনি 30টা বা 20টা প্ৰশ্ন সহজ পাতে এইটো নুবুজায় যে পেপাৰ এখন সহজ আহিছিলে। সো গোটেইখিনি যদি আমি কৰিব যত্ন কৰোঁ দেখা পাওঁ যে মডাৰেটৰ পৰা হায়াৰ লেভেললৈকে কুৱেশ্যন আহিছিলে। সো এইটো কাট অফটো কমাই ৰখাত কিছু এবাৰ অৰিহণা
তাত যোগাব নেক্সট আমি পদৰ সংখ্যা চাইছিলোঁ পদৰ সংখ্যাও ইমান কম নহয় আপুনি এটা পদসমূহৰ কথা কওঁতে এইটো কথা আপুনি নিশ্চয় জানে যিহেতু এবাৰ কাক মাতিব কেনেকৈ মাতিব এটা পদৰ বাবে কেইজন মাতিব দুজন ব্যক্তিক মতা কথা আছে অৰ্থাৎ যদি পদ আছে 4000 পদ আছে তেতিয়াহ'লে প্ৰাৰ্থী বাছনি হ'ব 8000 এইফালৰ পৰা আপুনি চাবলৈ গ'লে কি হ'ব যেটো পদৰ সংখ্যা যথেষ্ট আছে গতিকে আপুনি ভাইভাৰ দিবৰ কাৰণে কিছু বেছি সংখ্যক মানুহ মাতিব আৰু এইফালৰ পৰা চাবলৈ গ'লে সেই ভাইভাৰ দিবলৈ যোৱা অৰ্থাৎ ভাইভাৰ দিবলৈ সিলেক্ট হোৱা কাট অফটো বহুত বেছি নাযাব এতিয়া আমি অকমান মন কৰি লওঁ কাট অফ এবাৰ কেনেকুৱা হ'ব পাৰে এই পোষ্টসমূহত আমি প্ৰথম চাওঁ এইচএছ লেভেল বিএ আৰু যেটো আমাৰ ড্ৰাইভাৰ পোষ্ট আছে গোটেইকেইটা আমি চাই যাম সো আমি যদি মন কৰোঁ জেনেৰেলৰ এইচএছ লেভেলৰ যিখন আমাৰ পেপাৰ আছিলে সেই পেপাৰখনতে মানুহে ভাবিছিলে প্ৰথম যে কাট অফ বহুত বেছি যাব পেপাৰখন চাই পেলাই কিন্তু এটা কথা কম এই এইচএছ লেভেলৰ পেপাৰখনত যিখিনি মানুহ অৱতীৰ্ণ হৈছে প্ৰায়খিনি মানুহ এই বিএ লেভেলৰ যেটো আমাৰ বেচেলৰ পৰীক্ষা আছিলে তাতো অৱতীৰ্ণ হৈছিলে আৰু দুইটা পৰীক্ষাতে কিছু উমৈহতীয়া প্ৰাৰ্থী অৱতীৰ্ণ হ'ব বা উত্তীৰ্ণ হ'ব বা তেওঁলোকৰ নামটো কাট অফ যেটো যাব হেতু অনুযায়ী আহিব কিন্তু গুৰুত্বপূৰ্ণ কথাটো হৈছে ফাইনেল যেতিয়ালৈকে তেওঁলোক বাছনি হৈ গৈ থাকিব যেতিয়া বাছনি হ'ব তেতিয়া গ্ৰেড অনুযায়ী এইচএছত পোৱা ব্যক্তি এজনৰ যদি বিএত পায় বেচেলৰটোত পায় গ্ৰেড অনুসৰি তেওঁ এই পদটোলৈ বাছনি হৈ গুচি যাব আৰু সেই ফালৰ পৰা শেষত গৈ পেলাই কি হ'ব এইচএছ লেভেলৰ যেটো এক্সাম আছিলে যদিও কিছু সহজ আছিলে পৰীক্ষাটো সো ইয়াতে কাট অফ এই ভবাৰ ধৰণে বহুত বেছি নাযায়গে সো যদি আমি এবাৰ আইডিয়া কৰি চাওঁ 105ৰ পৰা 109ৰ ভিতৰত পোৱা ব্যক্তিসকলক ভাইভাৰ বাবে নিশ্চয় মাতিব পাৰে এইচএছ লেভেলটো জেনেৰেলৰ কথা কৈছো আৰু আপুনি যদি মানে যেটো গ্ৰেজুৱেচন লেভেলৰ এক্সাম আছিল তাত 97ৰ পৰা যদি 100ৰ ভিতৰত পাইছে সো আপোনাক মাতিব পাৰে আৰু ড্ৰাইভাৰ পোষ্টত 95ৰ পৰা 98 এটা ড্ৰাইভাৰ কথা কৈছো ড্ৰাইভাৰ পোষ্ট কম আছিলে মানুহ বহুত আছিলে কিন্তু এটো ঠিক যে সকলোখিনি উত্তীৰ্ণ হোৱা মানুহৰ হাতত লাইসেন্সখন নাথাকে এক নম্বৰ কথা সো আৰু তেওঁ যেটো প্ৰ্যাকটিক্যালি এখিনি কৰি দেখাব লাগিব আৰু বহুত লাইসেন্স থকা মানুহৰো কি হয় হে প্ৰ্যাকটিক্যাল নলেজটো খুব কম থাকে সো ইয়াৰ পৰা এটা কথা অনুমান কৰে যি প্ৰপাৰ হসাকে চলাব জানে হে তেনেকুৱা মানুহ কিছুমানে লাষ্টলৈকে ৰৈ যাব সো এফালৰ পৰা কাট অফটো বহুত বেছি নাযায় চিন্তা কৰিব নালাগে সো ইয়াতে 95 পৰা 98ৰ ভিতৰত যদি আপুনি পাম বুলি ভাবিছে সো আপুনি প্ৰেডিকচন কৰা হৈছে যে আপুনি পৰাপক্ষত ভাইভাৰ বা স্কিল টেষ্টৰ বাবে বাছনি হ'ব পাৰে নেক্সট আমি জেনেৰেল ওমেনৰ যেটো আমাৰ এইচএছ লেভেলৰ আছিল তাতে 97ৰ পৰা 104 পৰ্যন্ত কাট অফ হ'ব পাৰে আৰু যেটো গ্ৰেজুৱেচন লেভেলৰ আছিল 93 পৰা 95 পৰ্যন্ত হ'ব পাৰে আৰু ড্ৰাইভাৰ পোষ্ট যদি তাতে লেডিজ আহে লেডিজৰ যথেষ্ট সংখ্যক কম হয় এটো আপুনি নিশ্চিন্ত থাকক একাৰণে মই দিয়া নাই যথেষ্ট কম হয় লেডিজৰ ক্ষেত্ৰত নেক্সট আমি চাওঁ ওবিচিৰ এইচএছ লেভেলৰ যেটো পোষ্ট আছিলে তাতে 103 পৰা 107ৰ ভিতৰতে কাট অফটো যাব পাৰে ঠিক হেদৰে গ্ৰেজুৱেচন লেভেলত 95 পৰা 97 আৰু যেটো ড্ৰাইভাৰ পোষ্ট আছে তাতে 92 পৰা 96ৰ ভিতৰত কাট অফ যোৱাৰ সম্ভাৱনীয়তা আছে সো এটো কৈছো আপোনালোকক ড্ৰাইভাৰ ক্ষেত্ৰত আপুনি কেতিয়াও নভাবিব যে বহুত বেছি যাব কাৰণ আপোনালোকক ইস্যুখিনি কৈ দিলো কাৰোবাৰ লাইসেন্স নাথাকিব পাৰে পৰীক্ষাত অৱতীৰ্ণ হলো কিছুমানৰ লাইসেন্স থাকিলে আপোনাৰ স্কিল টেষ্টত গৈ পেলাই অনুতীৰ্ণ হ'বগে পাৰে সো হেফালৰ পৰা কাট অফ নিশ্চিতভাৱে কম হ'ব নেক্সট ওবিসি ওমেনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব পাৰে এইচএছ লেভেলৰ যেটো এক্সাম আছিল তাতে 95 পৰা 99ৰ ভিতৰত যাব পাৰে আৰু গ্ৰেজুৱেচন লেভেলত 91 পৰা 94 পৰ্যন্ত হ'ব পাৰে ড্ৰাইভাৰ কথাটো ইতিমধ্যে আগতে কৈছো এসসি ক্ষেত্ৰত যদি আপুনি চাই এসসি মেলৰ ক্ষেত্ৰত তেতিয়া 97ৰ পৰা 101ৰ ভিতৰত কাট অফ যাব পাৰে এইচএছ লেভেলটোত গ্ৰেজুৱেচন লেভেলটোত 93 পৰা 96 আৰু যেটো আমাৰ ড্ৰাইভাৰ পোষ্ট তাতে 88 পৰা 91 পৰ্যন্ত হ'ব পাৰে সো প্ৰেডিক্ট কৰা হৈছে ঠিক হেদৰে এসসি ওমেনৰ এইচএছ লেভেল যেটো আমাৰ পৰীক্ষা হৈছিলে তাতে 92 পৰা 92 পৰা 95 যাব পাৰে আৰু গ্ৰেজুৱেচন লেভেলটোত 88 পৰা 92 পৰ্যন্ত যাব পাৰে কাট অফ নেক্সট আমি চাওঁ এসটি কথা এসটি যদি আমি মন কৰো তেতিয়া হলে এইচএছ লেভেলৰ এক্সামটোত 94 পৰা 98 পৰ্যন্ত হ'ব পাৰে আৰু গ্ৰেজুৱেচন লেভেলটোত 87 পৰা 91 পৰ্যন্ত লগতে ড্ৰাইভাৰ পোষ্টত 86 পৰা 91 পৰ্যন্ত কিন্তু যাব পাৰে নেক্সট এসটি ওমেনৰ চাওঁ এসটি ওমেনৰ এইচএছ লেভেলত 86 পৰা 92 আৰু গ্ৰেজুৱেচন লেভেলত 83 পৰা 83 পৰ্যন্ত যাব পাৰে নেক্সট আদাৰ যিখিনি থাকি যায় সেইখিনি যদি মন কৰা যায় তেতিয়া হলে বিলো 93 পৰা যিখিনি পায় সেইখিনি নিশ্চিতভাৱে নাম আহিব পাৰে লগতে গ্ৰেজুৱেচন লেভেলটোত বিলো 83 পোৱাখিনি নাম আহিব পাৰে যিখিনি থাকি যায়গে লাষ্টনে আৰু ড্ৰাইভাৰ পোষ্টত 83 পৰা কমন তলত তো 83 টো ধৰা আছে ইয়াতকে কমে যাব লাগে সো এইখিনি অকমান আপোনালোকৰ লগত এনালাইসিস কৰিলো টোটাল পোষ্ট কিমান আছে তাৰ পৰা আদি কৰি পেলাই গতিকে আপুনি এবাৰ মন কৰক যদিও মানুহ বেছি আছে এই কন্ডিশন বিলাক ভাবি পেলাই ভবা হৈছে এনেকে কাট অফ যাব পাৰে আৰু এইখিনি মানুহে যেহেতু কিহৰ বাবে যাবগে পাৰে স্কিল যিখিনি আমাৰ প্ৰেক্টিস হ'ব পাৰে স্কিল টেষ্ট হ'ব পাৰে বা ভাইভাৰ হ'ব পাৰে লগতে আমি ভাইভাৰ বাবে এটা খুব
গুৰুত্বপূৰ্ণ ভিডিঅ' ৰাখিছিলোঁ আপুনি এবাৰ চাই ল'ব এবাৰ প্লেলিষ্টত গৈ পেলাই তো আজিলৈ ইমানখিনি ধন্যবাদ